মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 7 অসমৰ নদ নদী পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ'ল চেমায়ুংডুং। খ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য 2906 কিলোমিটাৰ। গ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা? তোমালোকে উত্তৰত লিখিবা উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী ইউ আখৰটিৰ দৰে হয়। ঙ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নৈ চীন, ভাৰত আৰু বাংলাদেশ ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে। 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো লিখা। ক নম্বৰত দিয়া আছে গিৰিখাত নিম্নভূমি, মোহনা উচ্চভূমি অঞ্চলৰ ভূ আকৃতি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে উচ্চভূমি। তোমালোকে উত্তৰত লিখিবা গিৰিখাৰ উচ্চভূমি অঞ্চলৰ ভূ আকৃতি। খ নম্বৰত দিয়া আছে নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত, সমভূমি, মালভূমিত দেখা যায়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সমভূমি। তোমালোকে উত্তৰত লিখিবা নৈৰ গুম্ফিত ৰূপ সাধাৰণতে সমভূমিত দেখা যায়। গ নম্বৰত দিয়া আছে প্লাৱনভূমিত থকা চৰ চাপৰি নৈৰ খনন, পৰিবহণ, অৱক্ষেপণৰ ফলত সৃষ্টি হয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৱক্ষেপণৰ। তোমালোকে উত্তৰত লিখিবা প্লাৱনভূমিত থকা চৰ চাপৰি নৈৰ অৱক্ষেপণৰ ফলত সৃষ্টি হয়। ঘ নম্বৰত দিয়া আছে বৰাক নৈ অসমৰ 2, 3, 4খন জিলাৰ মাজেৰে বৈ গৈছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3। তোমালোকে উত্তৰত লিখিবা বৰাক নৈ অসমৰ 3খন জিলাৰ মাজেৰে বৈ গৈছে। ঙ নম্বৰত দিয়া আছে বৰাক নৈৰ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ, 9200 কিলোমিটাৰ, 2906 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 900 কিলোমিটাৰ। তোমালোকে উত্তৰত লিখিবা বৰাক নৈৰ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ। 3 নম্বৰত দিয়া আছে সোঁফালৰ লগত বাওঁফাল মিলোৱা। প্ৰথমতে তোমালোকক দিয়া আছে চাংপো। এইটো তোমালোকে সোঁফালে দিয়া তিব্বত এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক দিয়া আছে বাওঁফালে অৰুণাচল প্ৰদেশ। এইটো তোমালোকে সোঁফালে থকা চিয়াং এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক বাওঁফালে দিয়া আছে হৰপিল। এইটো তোমালোকে সোঁফালে থকা একা বেকা গতিপথ এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক বাওঁফালে দিয়া আছে কলং। এইটো তোমালোকে সোঁফালে থকা হুটি এইটোৰ লগত মিলাই দিবা। তাৰপাছত তোমালোকক বাওঁফালে দিয়া আছে নদীদ্বীপ। এইটো তোমালোকে সোঁফালে থকা মাজুলী এইটোৰ লগত মিলাই দিবা। চাৰি নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে নৈৰ উচ্চগতি অংশৰ কাৰ্য। তোমালোকে উত্তৰত লিখিবা উচ্চগতি অংশত নদীখনে সুউচ্চ হিমালয় পৰ্বত পাৰ হৈ আহে আৰু ইয়াত নদীৰ গতিপথৰ আকৃতি ইংৰাজী ইউ আখৰটিৰ দৰে হয়। ঠায়ে ঠায়ে নদী তলৰ গভীৰতা বহু বেছি হয়, গিৰিখাতৰো ৰূপ লয়। পাৰ্বত্য অঞ্চলৰ থিয় ঢালেৰে বৈ অহা সোঁতে গতিপথত থকা শিল, বালি, মাটি
আদি খহাই তললৈ কঢ়িয়াই আনে। খ নম্বৰত দিয়া আছে নৈৰ মধ্যগতি অংশৰ কাৰ্য। তোমালোকে উত্তৰত লিখিবা নদীৰ পাৰ খহোৱা, পাৰ্শ্ব খনন আৰু অৱক্ষেপণ। মধ্যগতি অংশত নদীখনে মৃদু ঢালৰ ভূমিভাগেৰে বৈ যায়, গতিবেগ তুলনামূলকভাৱে ধীৰ হয় আৰু গেদ পৰিবহণ ক্ষমতা কম হয়। ফলস্বৰূপে হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা গেদবোৰ জমা হয়। এই অংশত নদীৰ পাৰ খহোৱা কাৰ্য অধিক হয়, যাৰ ফলত ব্ৰহ্মপুত্ৰ নদীখনৰ গতিপথ একা বেকা বা সৰ্পিল হোৱা দেখা যায়। গ নম্বৰত দিয়া আছে নৈৰ নিম্নগতি অংশৰ কাৰ্য। তোমালোকে উত্তৰত লিখিবা নিম্নগতি অংশত বাৰিষা কালত নৈখনৰ প্লাৱনভূমি পানীৰে উপচি পৰে আৰু খৰালি কালত পানী কমি যোৱাৰ ফলত বিভিন্ন অংশত গেদৰ অৱক্ষেপবোৰ ওলাই পৰে। এই অৱক্ষেপবোৰে সৰু বৰ বিভিন্ন আকাৰৰ চৰ-চাপৰি সৃষ্টি কৰে। খৰালি কালত এই চৰ-চাপৰিবোৰত বাধা পাই নৈৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে, যাক নৈৰ গুম্ফিত ৰূপ বোলে। ঘ নম্বৰত দিয়া আছে বৰাক নৈৰ গতিপথ। তোমালোকে উত্তৰত লিখিবা বৰাক নৈৰ গতিপথ নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অসম আৰু বাংলাদেশৰ মাজেৰে বিস্তৃত। নৈখন নাগালেণ্ড আৰু মণিপুৰৰ সীমাত থকা মৰাম অঞ্চলৰ পৰা ওলাইছে। মণিপুৰ আৰু মিজোৰামৰ মাজেৰে বৈ আহি অসমত সোমায়। অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ গৈ বাংলাদেশত কুচিয়াৰা আৰু সুৰমা নামৰ দুটা শাখাত বিভক্ত হয়। বাংলাদেশত দুয়োটা শাখা পুনৰ মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। পাঁচ নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয়? তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়া সৃষ্টি কৰে। যিটো পাৰত পাৰ্শ্ব খনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে। এই পাৰ্শ্ব খনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা বেকা বা সৰ্পিল হোৱা দেখা যায়। ৬ নম্বৰ প্ৰশ্নটো হৈছে উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি কি নামেৰে জনা যায়? তোমালোকে উত্তৰত লিখিবা উৎসৰ পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নদীক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়, যেনে তিব্বতত চাংপো, অৰুণাচল প্ৰদেশত চিয়াং বা দিহিং, অসমত ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত পদ্মা নামেৰে জনা যায়। ৭ নম্বৰত দিয়া আছে ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভূ-চিত্ৰাৱলীৰ সহায় লৈ হিভিৰিত দিয়া অৱয়বসমূহ বহুওৱা। মই তোমালোকক ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন মানচিত্ৰত ইয়াত দিয়া অৱয়বসমূহ বহুৱাই দিছোঁ, তোমালোকে চাই বহুৱাই ল'বা। মই তোমালোকক এই অৱয়বসমূহৰ নম্বৰখিনি লিখি দিছোঁ, তোমালোকে চাই লিখি ল'বা। আঠ নম্বৰত দিয়া আছে নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনে ধৰণৰ হয় লিখা। তোমালোকে উত্তৰত লিখিবা নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ
সেই নৈ বা উপনৈৰ লগত ওতঃপ্ৰোতভাৱে সম্বন্ধ জড়িত। নৈৰ মধ্য আৰু নামনি অংশ যাতায়াতৰ বাবে উপযোগী হোৱাত স্থানীয় বাসিন্দাসকলে নাৱেৰে যাতায়াত কৰে আৰু কৃষিজাত সামগ্ৰী সৰবৰাহ কৰে। নৈৰ পলসুৱা প্লাৱনভূমি কৃষিৰ বাবে উপযোগী বাবে বাসিন্দাসকলে খেতি বাতি কৰে। নৈৰ দুয়োপাৰৰ জলাশয়ত প্ৰচুৰ পৰিমাণে মাছ পোৱা যায়, যিয়ে স্থানীয় লোকৰ জীৱিকাৰ এক উৎস। 9 নম্বৰত দিয়া আছে বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। দহ নম্বৰত দিয়া আছে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা। প্ৰয়োজন বোধে শিক্ষক আৰু ভূচিত্ৰাৱলীৰ সহায় ল'বা। তোমালোকে উত্তৰত লিখিবা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা কেইখনমান প্ৰধান উপনৈ হ'ল কুলশী, জিঞ্জিৰাম, দিখৌ, দিচাং, বুঢ়ীদিহিং।